আৰু পাটাচাৰকুছিৰ বৃহত্তৰ ৰাইজৰ সহযোগত ডক্টৰ ভূপেন হাজৰিকাৰ অতিকে মোহনীয়কৈ আৰু খুব সুন্দৰভাৱে এটা আবক্ষ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল। আজি সেই প্ৰতিমূৰ্তিটোৰ আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি আকৌ এবাৰ অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। এতিয়া বৃন্দাবনী বস্ত্ৰখন অনাৰ বাবে আমি এটা সংগ্ৰহালয় নিৰ্মাণ কৰিব লাগিব। সংগ্ৰহালয়ত টেম্পাৰেচাৰৰ পৰা আৰম্ভ কৰি লাইটিঙলৈকে বিভিন্ন কাৰিকৰী দিশ চকু দিব লাগিব। এই সংগ্ৰহালয়টো নিজৰ খৰচত JSW গ্ৰুপ তেওঁলোকে আমাক বনাই দিব। ইতিমধ্যে আৰ্কিটেকচাৰেল ড্ৰয়িং আদিৰ কাম আগবাঢ়িছে আৰু খুব সোনকালে নিৰ্মাণৰ কাম আমি হাতত ল'ম। অসম চৰকাৰে খানাপাৰাত ইয়াৰ বাবে ভূমি আবণ্টন দিছে। মই ভাবোঁ 2027 চনৰ আগভাগত আমি এই বস্ত্ৰভাগ অসমলৈ আনিব পাৰিম। আনাৰ ব্যৱস্থাও কৰিবৰ কাৰণে বিশেষ বিমান লাগিব, কাৰণ কাপোৰখন খুব ফ্ৰেজাইল বুলি কয়। সেইকাৰণে সেই গোটেইবোৰ ব্যৱস্থা আৰু কেনেকৈ মানুহে চাব পাৰিব, দৰ্শন কৰিব পাৰিব, এই গোটেই ব্যৱস্থাখিনি আমি কৰিব লাগিব। কাৰণ আমাৰ দৃষ্টিত অকল অসমৰ নহয়, ভাৰতবৰ্ষৰ পৰাও মানুহ আহিব। কাৰণ 600 বছৰ পুৰণা ইয়াৰ ধৰ্মীয় আৰু কাৰিকৰী দুইটাৰ ফালৰ পৰা এনেকুৱা বস্ত্ৰ আমাৰ দেশত নাই আৰু তাতে কৃষ্ণৰ মাহাত্ম্য। গতিকে বৃন্দাবনী বস্ত্ৰই অসমলৈ বহুতো পৰ্যটক লৈ আহিব সেই সময়ত। গতিকে ৰাজ্য চৰকাৰে তাৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে আৰু কৰিব। যেতিয়াই ডেভেলপমেণ্ট হয় মই নিশ্চয় আপোনালোকক জনাই থাকিম। সীমাৰ সমস্যাটো মইতো আজিও সমাধান কৰি দিব পাৰোঁ, তেনেকুৱাতো একো নাই। খালি কিবা এটা কথা মনতে ভাবি আছোঁ যে ইলেকশ্যনৰ পিছত কৰি দিম। যদি আপোনালোকক লাগে আগত কৰি দিব লাগে, আগতো কৰি দিম, এইটো কোনো কথা নাই। তেনেকুৱা কোনো সেইটো লৈ পেলাই কোনো ইছ্যু নাই। আপোনাৰ জীৱনৰ এটা বিশেষ অনুভৱ আজি ব্যক্ত কৰিছে যে আপোনাৰ জীৱন আৰম্ভ হৈছিলে পাটাচাৰকুছিতে। আজি সেই অনুভৱটো মইতো কথাখিনি কৈছোঁৱেই যে মোৰ জীৱনৰ প্ৰথম ৰাজহুৱা ভাষণ 1978ত মই যেতিয়া ক্লাছ 5ত পঢ়ি আছিলোঁ, তেতিয়া মই পাটাচাৰকুছি বিদ্যাপীঠৰ হলতে প্ৰথম প্ৰদান কৰিছিলোঁ। গতিকে সি এটা মোৰ জীৱনৰ কাৰণে এটা ইম্পৰ্টেণ্ট ঘটনা আছিলে। তাৰ পিছতে ঠিক তেনেধৰণেই ক্লাছ 5তে মই অসম আন্দোলনৰ লগত জড়িত হৈ পৰিছিলোঁ। গতিকে পাটাচাৰকুছি মোৰ জীৱনৰ পৰিৱৰ্তন বা যিটো যাত্ৰা, তাত এটা ইম্পৰ্টেণ্ট প্লেচ বা ইম্পৰ্টেণ্ট স্থান এখন। এতিয়া আপুনি ভাবিছিলে নে ৰাজনীতিলৈ আহিম? ভাবাটো একো নাই। ক্লাছ 5ৰ ষ্টুডেণ্টে কি ভাবিব পাৰে? এতিয়া আপোনাৰ গণ্ডগোলটো কি হ'ল? সমাধান হ'ল নে নাই? কিন্তু দুইটা কথা পাতোতে মোৰ লাগিলে বহুত দিনীয়া পুৰণা চিনাকি। এইটো চিনাকিটো বহুত দিনীয়া পুৰণা। সন্তান কি দুদিন পিছত আকৌ বন্ধু হৈ যাব। যিটো কথাৰ মই সুৰ দেখিলোঁ সেইটোতো তাত শত্ৰুটোৰ চিন নাই। কাৰণ তইতো বাবা ফোনটো থৈ কৈছ আকৌ এবাৰ ফোন কৰিম, পিছত কৰিলি নে নাই? ৰাণাও এটা বস্তু হয়। কেছটোতো মই ল'ব পাৰোঁ, কিন্তু আকৌ কম্প্ৰমাইজ কৰি নিদিলে হ'ল আৰু। বন্ধু আছিলে নাই কওক? দে হ'ব, সকলোকে অলপ ধেমালি কৰিলোঁ। ৰাণা আমাৰ পুৰণা বন্ধু মানুহ। দলং বালটাটাৰী কিয় দলংখন নাই? ৰঞ্জিত দা চাই দিয়ক, মোক ক'ব। হ'ব আপোনাৰ সমাগত 26ৰ নিৰ্বাচনত আপোনালোকৰ যিটো মিত্ৰতাৰ কথা আহিছে সেইটো কেনেধৰণৰ হ'ব? আমাৰ মিত্ৰতাটো বৰ্তমান আমি 4টা দল আছোঁ, AGP, BJP, UPPL আৰু BPF। এতিয়া ইলেকশ্যনৰ সময়ত আমি কেনেকৈ আগবাঢ়িব পাৰোঁ
সি এটা খুব আমাৰ ক'ব গ'লে এটা ইংৰাজীত শব্দটো মই ক'ব পাৰোঁ যে ক্ৰাফটিং কৰিব লাগিব, মানে ইয়াক নতুনকৈ ইয়াক এটা এটাকৈ যোগ বিয়োগ কৰিব লাগিব আৰু চাব লাগিব যে ইলেকশ্যনত আমি কেনেকৈ জিকিব পাৰোঁ। আজি আমাৰ ইলেকশ্যন মেনেজমেণ্ট কমিটি ঘোষণা হ'ব, আজি আমাৰ মেনিফেষ্টো কমিটিও ঘোষণা হ'ব। অৰ্থাৎ যোৱা কালিৰ পৰা আমি ইলেকশ্যনৰ লৈ চিন্তা কৰা আৰম্ভ কৰি দিছোঁ। কেণ্ডিডেটৰ ছাৰ্ভে আদিও অনুষ্ঠিত হ'ব। এতিয়া আমি ইলেকশ্যনৰ বিষয়ে চিন্তা কৰা আৰম্ভ কৰিছোঁ। AGPৰ লগতো অহা 2 এদিনতে আমাৰ নেতাসকলে আলোচনা কৰিব। BPF UPPLও আলোচনা কৰিব। মই ভাবোঁ যে আমি খুব ভাল কৰি সুকলমে কৰিব পাৰিম, কিন্তু প্ৰত্যাহ্বানটো অলপ অলপ থাকিব। নামনি অসমত যিটো আপোনাৰ আগ্ৰাসন হৈছে নামনি অসমত, এইটো আপোনাৰ কেনেকৈ প্ৰতিৰোধ কৰিব আপোনালোকৰ? চাওক, নামনি অসমত প্ৰতিহত কৰাটো ৰাস্তা নাই। মানুহবিলাকেতো একেবাৰে বহি ল'লে, আমি আঁতৰি দিলোঁ। প্ৰথম নতুনকৈ যাতে ক্ষতি নহয়, দ্বিতীয়তে আমি কষ্ট দি থাকিব লাগিব যাতে নিগাজিকৈ বহি ল'ব নোৱাৰে। ইমান দিনে আমি কষ্ট নিদিয়াৰ কাৰণে তেওঁলোকে আকৌ মানুহ মাতি থাকিলে। আমাৰ চৰকাৰখনে অলপ কষ্ট দিয়া আৰম্ভ কৰিছে। কষ্ট দিলে লাহে লাহে মানুহবোৰ আঁতৰি যাব। এদিনতে চমৎকাৰ নহয়, কিন্তু যদি 15-10 বছৰ কষ্ট দি থাকিব পাৰোঁ তেতিয়া নিজে নিজে ঠিক হৈ যাব। নতুন মুখটো আহিবই, কাৰণ বিজেপিয়ে এনেকুৱা পাৰ্টি নহয় যে পুৰণা মানুহখিনিয়ে ইয়াত টিকেট পাব। যদি নতুন মুখ নানো পাৰ্টিটোতো মৰি যাব। সেইকাৰণে মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াৰ সদায় এইটো প্ৰচেষ্টা যে প্ৰতিটো ইলেকশ্যনতে 5ৰ পৰা 10জন নতুন মুখ, পাৰিলে বেছি। আৰু মই নিজে কমপ্লিটলি যুৱ প্ৰজন্মক ৰাজনীতিত অনাটো বিচাৰোঁ। যুৱক আৰু মহিলা ৰাজনীতিত আহিব লাগে। গতিকে মোৰ মনটো উদাৰ হৈ থাকিব। ভাল কেণ্ডিডেট পালে আমি টিকট দিম। পাপ কিহৰ পাপ? তেওঁৰ যিটো পাপ সেইটো মোৰ কাৰণে পুণ্য, হয় নহয়? গতিকে তেওঁলোকে মোক অভিশাপ দি থাকক, সেই অভিশাপটো মই আশীৰ্বাদ বুলি ধৰি থাকিম। এতিয়া কংগ্ৰেছ আৰু বদৰুদ্দিনৰ যিটো কাজিয়া, পিছত গৈ আৰু লগে হ'ব নেকি? চাওক, এই কাজিয়া একো নাই। তেওঁলোকে ভোট এটা পাৰ্টিকে দিব। এইবিলাক নাটক ভাচক কৰি লাভ নাই। মিয়াই এটা পাৰ্টিকে ভোট দিব। কাক ভোট দিব ইলেকশ্যনৰ সময়ত তেওঁলোকে সিদ্ধান্ত কৰি থাকিব, কিন্তু তেওঁলোকে ভোটটোত নাভাঙে। আমি ভোটবোৰ ভাঙি থাকোঁ, ইজনক দিওঁ সিজনক দিওঁ। যেনেকৈ ঘৰত নামঘৰত অলপ অলপ প্ৰসাদ চবকে দিব লাগে, তেনেকৈ আমিও প্ৰত্যেকটো দলকে এক চিন্তা ভোট দি দিওঁ। কিন্তু মিয়াই এক জেগাতে ভোট দিয়ে, আৰু সেইকাৰণে তেওঁলোক ৰাজনৈতিকভাৱে আগবাঢ়ি গৈ আছিল। এতিয়া আমাৰ মানুহখিনিকো লাহে লাহে মই বুজাই আছোঁ যে তেওঁলোক যদি একতা হৈ থাকিব পাৰে, আমাৰো একতা হৈ লাগিলে ভোটটো যি পাৰ্টিকে দিবি। হ'ব, গৈ থাকোঁ। ধন্যবাদ।